নমস্কাৰ বন্ধুসকল, মই ৰূপম বৈশ্য পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু আপোনালোকে চাই আছে ধ্ৰুৱ টেক। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে এটা নতুন ইয়াৰ্নিং এপ লৈ আহিছোঁ আৰু আপোনালোকে নিশ্চয়কৈ এই এপটো ব্যৱহাৰ কৰি কিছু হ'লেও টকা উপাৰ্জন কৰিব পাৰিব। তো সেই এপটোৰ নাম হৈছে পাফ প্লে। এতিয়া পাফ প্লে বুলি কৈ দিয়াৰ লগে লগে আপোনালোকে ডিছক্ৰিপশ্যনত গৈ এপটো ডাউনলোড কৰিবলৈ নাযাব, কাৰণ এপটোৰ ৰিভিউ আপোনালোকে ভালদৰে চাই লওক, কেনেদৰে আপোনালোকে এপটো ইউজ কৰিব পাৰে আৰু কেনেদৰে আপোনালোকে ইয়াৰ্ণ কৰিব পাৰে। আৰু তাৰপিছত যদিহে আপোনালোকৰ এপটো পচন্দ হয়, এপটো যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে এই ভিডিঅ'টো নিশ্চয়কৈ এটা লাইক কৰি দিব আৰু লগতে এপটো ডাউনলোড কৰি ল'ব। ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। তো আপোনালোকক মই এতিয়া কৈছোঁ ইয়াত চাইন আপ কেনেকৈ আপোনালোকে কৰিব। তো চিম্পলি আপোনালোকে যেতিয়া ডিছক্ৰিপশ্যনত গৈ এই এপটো ডাউনলোড কৰিব, তেতিয়া আপোনালোকে যেতিয়া এই এপটো লঞ্চ কৰিব, এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে চিম্পলি আপোনালোকৰ নিজৰ নামটো টাইপ কৰি ল'ব। তো মই মোৰ নামটো টাইপ কৰি লৈছোঁ ইয়াত ৰূপম বৈশ্য, আৰু চিম্পলি মই মোৰ ফোন নাম্বাৰটো ইয়াত দি দিছোঁ। তো ইয়াৰ পিছত ইয়াত ৰেফাৰেল কোডটো অট'মেটিকেলি আহি যায়। আৰু বাই চান্স যদি কিবা কাৰণত আপোনালোকৰ তাত ৰেফাৰেল কোডটো অট'মেটিকেলি আহি নাযায়, তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত মোৰ ৰেফাৰেল কোডটো দি ৰাখিছোঁ। উইথাউট ৰেফাৰেল কোড আপোনালোকে চাইন আপ কৰিলে আপোনালোকে হয়তো বোনাছ কেছ নাপাব পাৰে, আৰু যদি উইথ ৰেফাৰেল কোড আপোনালোকে চাইন আপ কৰে, এতিয়ালৈ আপোনালোকে বোনাছ কেছ পাই যোৱাৰ সম্ভাৱনা 80% আছে। হয়তো কিবা কাৰণত নাপাব পাৰে, তাৰ কাৰণে পিছত নক'ব যে ৰূপমে বোনাছ কেছ পাম বুলি কৈছিল, নাপালোঁ। তো ঠিক আছে, এইখিনি কৰি আপোনালোকে চিম্পলি কৰিব চাইন আপ কৰাৰ পিছত আপোনালোকৰ এটা OTP আপোনালোকৰ ফোনত আহিব। তো চিম্পলি মই মোৰ OTPটো ৱেইট কৰিছোঁ। তো ইতিমধ্যে মোৰ OTP আহি গৈছে 431006। চিম্পলি মই মোৰ OTPটো ইয়াত এণ্টাৰ কৰি লৈছোঁ 431006, আৰু ইয়াত কৰিছোঁ লগইন। তো লগইন কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখিবলৈ পাব। তো যিহেতু মই আগতে এই এপটোত চাইন আপ কৰি ৰাখিছিলোঁ, গতিকে মোৰ লগইন হৈছে। লগইন হোৱাত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিছে। আপোনালোকৰো ছেম ইণ্টাৰফেচে আহিব, তাত কোনো প্ৰব্লেম নাই। আৰু আপোনালোকে এতিয়া আপোনালোকৰ ৱালেটলৈ যাবলৈ হ'লে ইয়াত ছেকেণ্ড যিটো অপশ্যন আছে আপোনালোকে দেখিবলৈ পাইছে ৱালেট। তো চিম্পলি মই ইয়াত ক্লিক কৰিছোঁ, আৰু আপোনালোকে দেখিবলৈ পাইছে 2.90 পইচা মোৰ ৱালেটত বৰ্তমান সময়লৈকে আছে। তো ইয়াত পইচা এড কৰিবলৈ আপোনালোকে চিম্পলি ক্লিক কৰিব এড মানি। এড মানি ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত টাইপ কৰিব আপোনালোকে যিমান এমাউণ্ট লোড কৰিব বিচাৰে। তো এতিয়া মই 50 টকা এটা লোড কৰিব বিচাৰিছোঁ। তো চিম্পলি ক্লিক কৰিছোঁ 50, আৰু ইয়াত কৰিছোঁ কণ্টিনিউ কৰাৰ লগে লগে আপোনালোকে ৰিডাইৰেক্ট হ'ব ৰোজাৰ পেজ, যিটো ৱেব পেজ আছে এই ৱেব পেজটোলৈ। তো চিম্পলি ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো অট'মেটিকেলি আহিয়ে যায়, বাট আপোনালোকে নাহিলে এণ্টাৰ কৰি ল'ব, তাত কোনো প্ৰব্লেম নাই। নেক্সট আপোনালোকে এণ্টাৰ কৰিব আপোনালোকৰ ইমেইল ID, যিকোনো এটা ইমেইল ID ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে চিম্পলি ইয়াত যিকোনো এটা পে'মেণ্ট মাধ্যমৰ দ্বাৰা আপোনালোকে আপোনালোকৰ ৱালেটত পে'মেণ্ট লোড কৰি ল'ব পাৰে। তো চিম্পলি মই ইয়াত ৱালেট ইউজ কৰি পে'টিএমৰ দ্বাৰা লোড কৰিব বিচাৰিছোঁ, গতিকে মই চিলেক্ট কৰিছোঁ ইয়াত পে'টিএম এণ্ড পে' 50। তো ইয়াত চিম্পলি মোক পে'টিএমৰ নাম্বাৰটো এণ্টাৰ কৰিবলৈ দিছে। তো মই ইয়াত মোৰ পে'টিএম নাম্বাৰ এণ্টাৰ কৰি দিছোঁ, আৰু ইয়াত কৰিছোঁ প্ৰচিড। তো প্ৰচিড কৰাৰ লগে লগে এটা OTP মোৰ তাত আহিব পে'টিএমত। তো চিম্পলি OTPটো অহালৈ মই ৱেইট কৰিছোঁ। তো ইয়াত মোৰ OTP ইতিমধ্যে আহি গৈছে 402578। তো চিম্পলি মই মোৰ OTPটো এণ্টাৰ কৰিছোঁ 402578, আৰু কৰিছোঁ ভেৰিফাই। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে পে' 50, মই পে' 50 কৰি দিছোঁ, আৰু ইয়াত অট'মেটিকেলি মোৰ যিটো একাউণ্টলৈ ৰিডাইৰেক্ট হৈ গৈছে, আৰু ছাকচেছফুলি 50 টকাটো এড হৈ গৈছে। এতিয়া ইয়াত আপোনালোকে ইয়াৰ্নিং কেনেকৈ কৰিব মই তাক দেখাবলৈ গৈছোঁ। তো চিম্পলি আপোনালোকে ক্লিক কৰিব ষ্টাৰ্ট প্লেয়িঙত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এনেকুৱা ধৰণৰ গেমবিলাক দেখিবলৈ পাব। তো এই লাষ্ট যি দুটা গেম আছে, এই দুটা আপোনালোকৰ তাত লক থাকিব। প্ৰথম যি তিনিটা গেম আছে, এই তিনিটা আপোনালোকৰ তাত অ'পেন থাকিব। এই দুটা গেম আপোনালোকে আনলক কৰিবলৈ হ'লে আপোনালোকে এটা 75 ৰুপিজৰ টিকেট ল'ব লাগিব, যিটো প্ৰাইম মেম্বাৰশ্বিপ হয় এই এপটোৰ। তো চিম্পলি সেই প্ৰাইম মেম্বাৰশ্বিপটো লোৱাৰ পিছতহে আপোনালোকে এই গেম দুটা খেলাৰ বাবে মানে খেলিবলৈ পাৰ্মিশ্যন পাব, অৰ্থাৎ আনলক কৰিব পাৰিব। তো মই চিম্পলি প্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ প্ৰথম গেমটো। ইয়াত চিম্পলি ক্লিক কৰিছোঁ প্লে। আপোনালোকে দেখিব পাইছে ইয়াত 10 টকাৰ টিকেট, আৰু মই আপ টু 35 ৰুপিজলৈ জিকিব পাৰোঁ। তো চিম্পলি ক্লিক কৰিছোঁ প্লে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যদি স্ক্ৰলিঙত আহে এই প্ৰথম ডায়মণ্ডটোত, তেতিয়াহ'লে 2 টকা, ছেকেণ্ড ডায়মণ্ডটোত 4 টকা, তাৰ পিছৰ ডায়মণ্ডটোত 7 টকা, তাৰ পিছৰ ডায়মণ্ডটোত আপোনালোকে 15 টকা, তাৰ পিছৰটোত আপোনালোকৰ 22 ৰুপিজ 22 টকা, আৰু যিটো লাষ্ট ডায়মণ্ড আছে তাত 35 টকা। তো স্পিন কৰিবলৈ হ'লে আপোনালোকে 10 টকা এটা একাউণ্টৰ পৰা ৱালেটৰ পৰা কাটিব লাগিব। চিম্পলি মই ক্লিক কৰিছোঁ 10 ৰুপিজ, যিটো মোৰ ডিটেক্টেড হ'ব, য়েছ।
তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰলিং হৈ আছে তো ইয়াত আহিছে মোৰ সেকেন্ড ডায়মন্ড তো মই 10 টকা দি 4 টকা জিকিছো ইয়াত এটা সিম্পল কুৱেশ্যন আপোনালোকক কৰা যায় যেটো একেবাৰে ইজি হয় ইয়াত আপোনালোকক খুদাইছে কমপ্লিট দিস মুন্নি বদনাম হুই ডেছ তেৰিলে তো সবে জানে ডাৰ্লিং তেৰিলে সিম্পলি ক্লিক কৰিছো ডাৰ্লিং আৰু 4 টকাটো মোৰ একাউণ্টত ক্ৰেডিট হৈ গৈছে এনেকুৱা নহয় যে আপোনালোকৰ প্ৰতিবাৰে লাভহে হ'ব কিছুমান টাইমত আপোনালোকে লছৰ সন্মুখীন হ'ব পাৰে তো এই কাৰণে কৈছো এপটো ডাইৰেক্টলি ডাউনলোড কৰিবলৈ নাযাব প্ৰথমতে ভিডিওটো চাই লওক নেক্সট মই নেক্সট গেমটো লৈ গৈছো ইয়াত তো নেক্সট গেমটো মই আপোনালোকক দেখুৱাব বিচাৰ নাই নেক্সট গেমটো একচুয়ালি মই নিজেও ভাল নাপাওঁ ইয়াত ইয়াৰ্নিং খুব কম হয় লছ বেছি হয় তো সিম্পলি কৈছো মই 3 নম্বৰ গেমটো লৈ ইয়াত কৰিছো প্লে তাৰপিছত কৰিছো প্ৰথম গেমটো যেটো 10 টকা টিকট তো মই জলদি ভিডিওটো হেক কৰিব বিচাৰিছো বেছি দীঘলীয়া কৰিব বিচাৰ নাই তো সিম্পলি এক স্পিন কৰিবলৈ আপোনালোকে ইয়াত 10 रुपीस ৰোল ক্লিক কৰিব আৰু মই ক্লিক কৰিছো ইয়েস তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰলিং হৈ আছে আৰু মই জিকিছো ইয়া 15 টকা অৰ্থাৎ মোৰ 10 টকা টিকটত 15 টকা জিকিছো 5 টকা এটা মোৰ লাভ হৈছে তো এনেকৈ আপোনালোকে প্ৰফিট ইনকাম কৰিব পাৰে তো ইয়াত আপোনালোকৰ সিম্পল এটা কুৱেশ্যন যেটো প্ৰতিটো ষ্টেপতে আপোনালোকক সোধা যাব দা ৱৰ্ড প্লেন্ট ষ্টাৰ্ট উইথ দ্য লেটাৰ তো এইটো সকলোৱে জানে প্ৰথমতে পি আছে পি লেটাৰে ষ্টাৰ্ট হৈছে তো সিম্পলি ক্লিক কৰিছো পি তো ইয়াত দেখিব পাইছে আপোনাৰ 15 টকা মোৰ একাউণ্টত ক্ৰেডিট হৈ গৈছে তো এতিয়া মই দেখুৱাইছো মই ৱালেটত মই 50 টকা এটা লোড কৰিছিলো প্ৰথমবাৰত মই হাৰিছিলো সেকেন্ড বাৰত মই 15 টকা জিকিছো 52 মোৰ ৱালেটত এতিয়া আছে তো সিম্পলি এতিয়া সেই গেম দুটালৈ গৈছো যি দুটা লক থাকে তো ফাৰ্স্ট গেমটো যেটো আছে মই কৰিছো প্লে টিকেট লৈছো 10 টকাৰ আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে ডায়মণ্ডটো এই ডায়মণ্ডটো এই বল যেটো আছে এইটো আপোনালোকে ইয়াত যেটো ডায়মণ্ডত সোমাব পাৰে হিমান টকা আপোনালোকে পাব তো ইয়াত ডায়মণ্ড লিষ্টটো মই আপোনালোকক দেখুৱাই সৰি ডায়মণ্ড লিষ্টটো মই আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো ইয়াত আপোনালোকে দেখিবলৈ পাইছে ডায়মণ্ড লিষ্ট যেটো আপোনালোকৰ প্ৰথম লিষ্টখনৰ লগত একেই তো সিম্পলি মই ক্লিক কৰিছো ইয়েস আৰু এটা বলটো আপোনালোকে দেখিবলৈ পাইছে আহিছে তো এইটো কোড পৰে চাও তো ইয়াত আপোনালোকে কৈছে মই 7 টকা জিকিছো অৰ্থাৎ 3 টকা মোৰ লছ হৈছে ইয়াত আপোনালোকৰ যেটো কুৱেশ্যন আছে কুৱেশ্যন মই খুদাইছো হু ইজ কল্ড ভাই অফ বলিউড তো এটো সকলোৱে জানে সলমান খান তো সিম্পলি মই সলমান খান ক্লিক কৰিছো আৰু 7 টকা মোৰ একাউণ্টত আহি গৈছে সৰি ৱালেটত আহি গৈছে তো বেক কৰিছো মই যেটো লাষ্ট গেম আছে আপোনালোকক দেখুৱাবলৈ গৈছিলো কাৰ্ড মেনশন তো সিম্পলি ক্লিক কৰিছো প্লে 10 টকা টিকট তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ কাৰ্ড আপোনালোকক দিয়া হ'ব সিম্পলি আপোনালোকে ইয়াৰ পৰা এটা কাৰ্ড পিক কৰিব লাগিব তো মই পিক কৰিছো এই কাৰ্ডখন ইয়েস ইয়াত দেখি পাইছে আপোনালোকে 4 টকা মই জিকিছো তো ইয়াত আপোনালোকক দেখুৱাইছে দ্য ৱৰ্ড ডগ ষ্টাৰ্টস উইথ দ্য লেটাৰ ডি তো 4 টকা মোৰ একাউণ্টত ক্ৰেডিট হৈ গ'ল তো এনেকুৱা ধৰণে আপোনালোকে গেম বিলাক খেলিব পাৰে আপোনালোকে দেখিছে মোৰটো বৰ্তমান গেমত লছে হৈছে বাট লাভ হয় আপোনালোকে যেতিয়া ভালকে খেলিব মই যেহেতু কনসেন্ট্ৰেট নাই কৰা জাস্ট ভিডিওটোৰ কাৰণে আপোনালোকক মই দেখুৱালো তো সেইভাবে মই ইয়াত কোনো ধৰণৰ কনসেন্ট্ৰেট নাই কৰা জাস্ট আপোনালোকক মই দেখুৱাইছো সিম্পলি উইথড্ৰ কেনেকৈ কৰিব উইথড্ৰ কৰিবলৈ আপোনালোকে সিম্পলি যাব ৱালেটলৈ যেনেকৈ মই গলো তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে উইথড্ৰ অপচন সিম্পলি ক্লিক কৰিব উইথড্ৰ দেন আপোনালোকে যিমান টকা উইথড্ৰ কৰিব বিচাৰে এতিয়া মোৰ লগত ইয়াত 39 रुपीस আছে তো সিম্পলি মই ক্লিক কৰিছো 39 আৰু কৰিছো ট্ৰান্সফাৰ তো ইয়াত আপোনালোকে দেখিবলৈ আছে ₹39 will be deducted from your Puffle wallet তো এটো ডিডাক্ট হয় আপুনি যত উইথড্ৰ কৰিব বিচাৰে তাত গুছি যাব তো সিম্পলি মই ক্লিক কৰিছো ইয়েস তো এটো দেখি পাইছে আপোনালোকে সাকসেস হৈ গৈছে আপোনালোকৰ তাত এনেকৈ ডাইৰেক্ট সাকসেস নহব কাৰণ আপোনালোকে নিজৰ বেংক একাউণ্ট ইউপিআই ওয়ালেট বা পেটিএম আপোনালোকে থোৱা নাই তো সিম্পলি মোৰ পেটিএম টো ইয়াত লিংক কৰা আছে আপোনালোকে নিজৰ পেটিএম নাম্বাৰ তাত টাইপ কৰি দিব টাইপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকৈ উইথড্ৰ সাকসেসফুলি হৈ যাব ইয়াত কোনো লিমিট নাথাকে আপোনালোকে 1 টকাৰ পৰা উইথড্ৰ কৰিব পাৰে তো এটো একচুয়ালি মোৰ বহুত ভাল লাগিল এই অপচনটো যিবিলাক এপ থাকে বেসিক্যালি 100 টকা 50 টকা উইথড্ৰ কৰিব লাগে বাট ইয়াত 1 টকাৰ পৰা উইথড্ৰ কৰিব পাৰে যিকিন হক আপোনালোকক মই এই গেমটোৰ বিষয়ে সঠিকভাৱে গোটেইখিনি জনালো যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰিব পাৰে আৰু যদি এই গেমটো আপোনালোকৰ ভাল লাগিল এন্ড ভিডিওটো যদি ভাল লাগিল প্লিজ ভিডিওটো লাইক কৰি দিব এন্ড গেমটোৰ লিংক ডেসক্ৰিপচনত আছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে ৰেফাৰেল কোড ডেসক্ৰিপচনত আছে আপোনালোকে ৰেফাৰেল কোডটো এন্টাৰ কৰি ল'ব পাৰে তো পুনৰ এটা নতুন ভিডিওৰ সৈতে এটা নতুন ইয়াৰ্নিং এপৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ এইখিনিতে ভিডিওটো সমাপ্ত কৰিছো ধন্যবাদ